নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল ইজিৱল যোৰহাটলৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কৃষি বিভাগৰ খালী হোৱা পদত অনলাইন আবেদনৰ সবিশেষ দেখুৱাবলৈ মই যত্ন কৰিছোঁ। চ' আহক আৰম্ভ কৰোঁ। য়েছ ফ্ৰেণ্ড, জাষ্ট আপোনালোকে টাইপ কৰিব www.gausati.ac.in আৰু লগে লগে আপুনি চাৰ্চ কৰাৰ লগে লগে পাব ইয়াতে ওপৰ প্ৰথমতেই গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো লিংক আছে www.gausati.ac.in। ইয়াতে ক্লিক কৰি আগবাঢ়ি যাব লাগিব আৰু ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, গতিকে তাৰ পৰা আপোনালোকে ক্লিক কৰি আগবাঢ়ি যাব পাৰিব। চ' ইয়াতে ক্লিক কৰাৰ লগে লগে যিটো ইয়াৰ পেজ অ'পেন হ'ব, ইণ্টাৰফেচ যিটো অ'পেন হ'ব, আপোনালোকে তাতে দেখা পাব প্ৰথমতে ইম্পৰ্টেণ্ট নটিফিকেশ্যনছ, এক্সটাৰ্নেল এক্সামিনেশ্যনছ ভেৰিয়াছ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। প্লিজ ক্লিক হিয়াৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এডভাৰটাইজমেণ্ট অফ ভেৰিয়াছ পোষ্ট আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ আছাম। চ' ইয়াতে প্ৰথম লিংকটো ইয়াতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিহেতু অ'পেন হৈছে, এডভাৰটাইজমেণ্ট ফৰ ভেৰিয়াছ পোষ্ট আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। ইয়াতে এপ্লাই নাও অপশ্যনটো যিটো আছে আপোনাৰ, ইয়াতে ক্লিক কৰি আপুনি আগবাঢ়ি যাব লাগিব এপ্লাই কৰিবৰ কাৰণে। পেজটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে দেখা পাব তিনিটা অপশ্যন, হোম, এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন। এটা কথা মনত ৰাখিব, এপ্লিকেশ্যন লগ ইনটো আপুনি কৰিব পাৰিব তেতিয়াহে যেতিয়া আপোনাৰ এপ্লিকেশ্যনটো ফিল আপ হ'ব, তাৰ আপুনি এপ্লিকেশ্যনটা ID পাব আৰু এটা আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব লাগিব এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি যাওঁতে। প্ৰতিটো কথাই অতি গুৰুত্বপূৰ্ণ আৰু সূক্ষ্মভাৱে আপোনালোকে পৰ্যবেক্ষণ কৰি ল'ব। যিমান পাৰোঁ মই অতি কম সময়তে দেখুৱাবলৈ যত্ন কৰিম। ইয়াতে এপ্লিকেশ্যন ফৰ্মটো আপুনি ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ এবাৰ পঢ়ি ল'ব। ইয়াতে ইমেইল ID ভেলিড, এইটোতো আছে এপ্লিকেণ্ট শুড প্ৰিফাৰেবলি হেভ এ ভেলিড ইমেইল ID। তো এইখিনি গোটেই কথাখিনি বহুত ইম্পৰ্টেণ্ট, এবাৰ আপুনি নিজে চাই ল'ব। মই এটা দেখুৱাইছোঁ ইয়াত ডকুমেণ্টবোৰ আপুনি মনত ৰাখিব, আপোনালোকে 200 KB চাইজ অফ ডকুমেণ্ট মাষ্ট বি লেছ দেন 200 KB। এইকেইটা আপোনালোকে আগতেই প্ৰিপেয়াৰ কৰি ল'ব। ডকুমেণ্ট চাইজখিনি কি ডকুমেণ্ট লাগিব, আপোনালোকৰ মাৰ্কশ্বিট লাগিব, মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট বা যিখিনি লাগে, এডমিট কাৰ্ড যিখিনি আপোনালোকৰ আছে গোটেইখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ল'ব। তাৰ পৰা আপুনি এডভাৰটাইজমেণ্ট চালেতো গম পাব কি কি তাত লাগিব ডকুমেণ্ট। তো স্কেন ইয়ৰ ফটোগ্ৰাফ যিটো আছে মেক্সিমাম 35 KB। ইয়াত আপোনাৰ ছিগনেচাৰ চাইজটো কিমান আছে 30 KB। এই গোটেইখিনি কথা ভালকৈ এবাৰ আপুনি চাই ল'ব। সেইমতে আপোনাৰ ডকুমেণ্ট, আপোনাৰ ফটোগ্ৰাফ, আপোনাৰ ছিগনেচাৰ আপুনি ৰেডি কৰি ল'ব আগতীয়াকৈ। অতি ইম্পৰ্টেণ্ট আৰু এটা কথা, প্লিজ ৰিমেম্বাৰ দ্য পাছৱৰ্ড গিভেন বাই ইউ, ইট ইজ ইম্পৰ্টেণ্ট ফৰ ফাৰ্ডাৰ লগ ইন। মই যে ক'লোঁ যিটো লগ ইন অপশ্যন আছে এই পেজটোত, গতিকে লগ ইন কৰিবৰ কাৰণে আপোনাৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰা অপশ্যন আহিব আপুনি ফৰ্মখন ফিল আপ কৰি যাওঁতে। গতিকে পাছৱৰ্ডটো আপুনি মনত ৰখাকৈ দিব, আগবাদ লিখি ৰাখিব, যাতে এপ্লিকেশ্যন IDটো আপোনাৰ ইউজাৰ ID হিচাপে আপুনি তাত পুট কৰি পাছৱৰ্ড দি আপুনি লগ ইন কৰিব পাৰে ইন ফিউচাৰ। চ' কথাখিনি প্ৰতিটো কথাই অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাবলৈ নাপাহৰিব। এতিয়া আহোঁ আমি নেক্সটত আমি ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়াত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছাম খানাপাৰা। পোষ্ট টাইপটো আপুনি চিলেক্ট কৰি ল'ব লাগিব, কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বা কোনটো আপুনি প্ৰিফাৰেঞ্চ দিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এই গোটেইখিনি কথাৰ কাৰণে আপুনি পোষ্ট টাইপটো ইয়াতে ক্লিক কৰিব লাগিব। আৰু পোষ্ট অপশ্যনটোত আপুনি ক্লিক কৰাৰ পিছত গোটেই পোষ্টখিনি ডিছপ্লে হ'ব। ইয়াতে দেখা পাইছে নেম অফ পোষ্ট এপ্লাইড ফৰ, দেখা পাইছে ইয়াতে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। এইটো মই ডেমো হিচাপে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ, জুনিয়ৰ এছিষ্টেণ্টটো মই ছেকেণ্ড প্ৰিফাৰেঞ্চ। এই দুটা পোষ্টৰ কাৰণে জাষ্ট মই এপ্লাই অপশ্যনটো দেখুৱাবৰ কাৰণে ক্লিক কৰি আগবাঢ়িম। এতিয়া ছাবমিট কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজ যিটো অ'পেন হ'ব, ইয়াতে ফৰ্মখন অ'পেন হ'ব, ক'ত কি ফিল আপ কৰিব লাগিব এতিয়া আপুনি দেখা পাব। ইয়াতে দেখা পাইছে এপ্লাইড পোষ্ট অলৰেডি ইয়াতে আহিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছাম খানাপাৰা, এপ্লাইড পোষ্ট এগ্ৰি এক্সটেনশ্যন এছিষ্টেণ্ট আৰু আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট দুটা পোষ্টৰ কাৰণে যিহেতু মই তাত ক্লিক কৰি আগবাঢ়িছিলোঁ, গতিকে এপ্লাইড পোষ্টটো দেখা পাইছে ইয়াতে। আৰু এপ্লাইড পোষ্ট প্ৰিফাৰেঞ্চটো মই প্ৰথমতে দিছোঁ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। নেক্সট মই ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে ছাপ'জ দিছোঁ জুনিয়ৰ এছিষ্টেণ্ট। এনেকৈ আপুনি দি প্ৰতিটো বস্তু আগবাঢ়ি যাব লাগিব। তাৰপিছত আপুনি লিখিব লাগিব নেম অফ দ্য কেণ্ডিডেট। মনত ৰাখিব ইয়াতে মিষ্টাৰ, মিছেছ বা মিছ শ্ৰী একো দিব নালাগে, আপোনাৰ নামটো শুদ্ধভাৱে ইয়াতে লিখিব। এজ পাৰ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ মতে আপোনালোকে নামটো শুদ্ধভাৱে লিখিব ইয়াতে। আৰু কেণ্ডিডেটৰ দেউতাকৰ নামটো লিখিব লাগিব, ফাদাৰ্ছ নেম। ইয়াতো আপোনাৰ মিষ্টাৰ, মিছেছ, মিছ শ্ৰী লেট একো দিব নালাগে, অকল নাম লিখিলেই হ'ল। কেণ্ডিডেট মাদাৰ্ছ নেমটো লিখিব লাগিব, ইয়াতো একেধৰণৰ কথা। প্ৰতিটো কথা পঢ়ি আপোনালোকে তাতে ফিল আপ কৰিব। মই যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ যোগেদি। নেক্সট আপুনি জেণ্ডাৰটো ফিল আপ কৰিব।
ইয়াতে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্টৰ যে ডকুমেণ্ট আছে আপলোড ডকুমেণ্ট কৰিব লাগিব গতিকে চুজ ফাইলত গৈ আপুনি আপলোড কৰি ল'ব তাৰ আগতে খালি ইনষ্ট্ৰাকশ্যনত যিহেতু মই দেখুৱাইছিলোঁ তাতে কৈছিলোঁ যে আগতে আপুনি ৰেডি কৰি ল'ব কিমান সাইজৰ লাগে কি কথা কি বতৰা গোটেইখিনি আপোনালোকে আগতীয়াকৈ ৰেডি কৰি এজ ৱেল এজ আপোনালোকে আপলোড কৰি যাব য'ত যি লাগে তাৰপৰা নেক্সট আহিব ডেট অফ বাৰ্থ ইয়াত লিখিলে এজ অন 1 জানুৱাৰী কিমান হয় ইয়াত আপোনালোকে পুট কৰিব প্লেচ অফ বাৰ্থ লিখিব বাৰ্থ চাৰ্টিফিকেটখন বা অৰ এডমিট কাৰ্ড অফ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফৰ proof of age ইয়াতে আপুনি চুজ ফাইলত গৈ আপলোড কৰিব লাগিব ল্যাঙ্গুৱেজ নন আসামিজ বেঙ্গলী বড়ো ইংলিছ কি আপুনি ভাষা জানে বা ৰিজনাল ল্যাঙ্গুৱেজ যদি আৰু কিবা জানে ইয়াতে আপুনি পুট কৰিব লাগিব এন্টাৰ কৰিব লাগিব নেক্সট আপোনাৰ আহিছে প্ৰেজেন্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন আপোনাৰ এড্ৰেছ ইয়াত শুদ্ধভাৱে দিব কমিউনিকেশ্যন এড্ৰেছ তাৰ পৰা আহিলে আপোনাৰ মোবাইল নাম্বাৰটো দিব লগত আপুনি সেন্ড OTP কৰি এটা কোড ভেৰিফাই কৰিব লাগিব আপোনাৰ মোবাইলত যেহেতু সকলোখিনি কমিউনিকেশ্যন হ'ব ফাৰ্ডাৰ কমিউনিকেশ্যন আপোনাৰ এপ্লিকেশ্যন আইডিও যাব তালৈকে গতিকে গোটেইখিনি অফিচিয়েল কমিউনিকেশ্যনৰ কাৰণে মোবাইল নাম্বাৰটো ভেৰিফাই কৰাটো অতি প্ৰয়োজন গতিকে মোবাইল নাম্বাৰ দি আপুনি সেন্ড OTP কৰিব আৰু যদি কোড আহিব কোডটো আপুনি ইয়াতে পুট কৰি ভেৰিফাই কৰি ল'ব আৰু যদি পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ একে হয় একেদৰে দিব যদি বেলেগ হয় বেলেগ দৰে আপুনি গোটেইখিনি ফিল আপ কৰিব শুদ্ধভাৱে তাৰ পৰা আপুনি দিব লাগিব আৰু এটা কথা ইয়াতে WhatsApp নাম্বাৰ দিছে বা গুগল ডিঅ নাম্বাৰ স্কাইপ আইডি জুম আইডি যি আছে আপোনাৰ ইয়াতে WhatsApp নাম্বাৰটো আপুনি দিব যাতে ভৱিষ্যতে তেওঁলোকৰ অফিচিয়েল ৰিকুৱাৰমেণ্টৰ কাৰণে বা কিবা কমিউনিকেশ্যনৰ কাৰণে তেওঁলোকে ইউজ কৰিব নেক্সট আহিলে আপোনাৰ আৰ ইউ চিটিজেন অফ ইণ্ডিয়া হয় ইয়েছ কৰি আগবাঢ়ি যাব লাগিব ইয়াতে কেটেগৰীটো আপুনি দেখা পাইছে জেনেৰেল OBC MOBC SC ST প্লেইনছ ST হিলছ যদি আপুনি জেনেৰেল থাকে একো আপুনি ফাইল আপলোড কৰিব নালাগে বাকি আপুনি OBC MOBC বা SC হয় তেতিয়াহ'লে তাৰ যিটো আপোনাৰ কাষ্ট চাৰ্টিফিকেট থাকিব সেইটো আপুনি ইয়াতে আপলোড কৰিব লাগিব তাৰ পাছত আহিলে আপোনাৰ লাষ্ট এক্সামিনেশ্যন পাষ্ট SSLC আছে হায়াৰ সেকেন্ডাৰী আছে আৰু ডিগ্ৰী আছে প্ৰত্যেকৰে আপুনি ইয়াতে নেম অফ board oblique council oblique university আছে আপোনাৰ নাম লিখিব লাগিব ইয়াৰ অফ পাসিং লিখিব লাগিব ইয়াতে পাৰ্চেন্টেজ আপুনি ফিল আপ কৰিব লাগিব তাৰ পৰা আপুনি চুজ ফাইলত গৈ প্ৰতিটোৰে ডকুমেন্ট সাপোৰ্টিং ডকুমেন্ট আপুনি মাৰ্কশিট আপোনাৰ মেট্ৰিকৰ মাৰ্কশিট হাই সেকেন্ডাৰী ডিগ্ৰী মাৰ্কশিট আপুনি আপলোড কৰিব লাগিব ডকুমেন্ট সাইজটো আপুনি কৰি ল'ব আগতীয়াকৈ যেহেতু আপুনি ৰেডি কৰি থব লাগিব সেইমতে আপুনি চুজ ফাইলত গৈ আপলোড কৰি ল'ব নেক্সট আপুনি ইয়াতে আপোনাৰ ডিপ্লোমা ইন কম্পিউটাৰ ফৰ মিনিমাম 6 মান্থৰ যিখন সাৰ্টিফিকেট আছে এখন আপুনি ইয়াতে আপলোড কৰিব লাগিব তাৰ পৰা যদি গভট এমপ্লয়ি হয় আপুনি প্ৰেজেন্ট গভট অকুপেশন ইফ এনি ইয়েস নো কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আপুনি ফাইল আপলোড কৰিব লাগিব নেক্সট আপুনি আপলোড ডিক্লাৰেশ্যন অফ স্মল ফ্যামিলি এই ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰি আপুনি ফিল আপ কৰিব লাগিব ফৰ্মখন দেখুৱাইছো ইয়াতে এনেকুৱা এখন ফৰ্ম আপুনি ডাউনলোড কৰাৰ লগে লগে আপুনি জাস্ট এটা প্ৰিন্ট আউটটা ল'ব প্ৰিন্ট আউট লৈ আপুনি ফিল আপ কৰিব লাগিব ইয়াতে প্ৰতিটো পইণ্ট অতি গুৰুত্বপূৰ্ণ ভালকৈ পঢ়ি ল'ব যদি আপুনি বিবাহিত হয় ইয়াত লিখা আছে I am aware that if I have more than 2 living children I am liable to be disqualified for the appointment to the post ইয়াত লিখা আছে আপুনি ইয়াত আপোনাৰ সন্তানৰ নাম আপোনাৰ ডেট অফ বাৰ্থ গোটেইখিনি দিব লাগিব ল'ৰা হয়নে ছোৱালী এখিনি কথা আপুনি সেক্স মেল ফিমেল এতে ফিল আপ কৰি গোটেইখিনি কথা আপুনি শুদ্ধভাৱে ফিল আপ কৰি ল'ব যদি আপুনি বিবাহিত হয় আৰু তলতে আপুনি signature of the applicant কৰি এখন স্ক্যান কৰি ল'ব স্ক্যান কৰি আপোনাৰ যিমান ডকুমেন্ট লাগে ইনষ্ট্ৰাকচনত দিয়াৰ দৰে সেইমতে আপুনি ৰিসাইজ কৰি তাক আপুনি আপলোড কৰিব লাগিব ইয়াতে চুজ ফাইলত গৈ আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ আহিলে যেটো আপোনাৰ ৰুৰেল বেকগ্ৰাউণ্ড সাৰ্টিফিকেট ফৰ পোষ্ট অফ এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্টৰ কাৰণে আছে এখন আসলতে আপোনাৰ ম্যান্ডেটৰি নহয় যদি আছে আপুনি আপলোড কৰিব লাগিব আপলোড কৰিলে আসলতে প্ৰিফাৰেন্স বেচিছত আগবাঢ়ি যোৱাৰ সুবিধা থাকে যদি আপোনাৰ আছে তেন্তে আপুনি ইয়াতে আপলোড কৰি ল'ব নেক্সট আপোনাৰ আহিলে ফটোগ্ৰাফৰ সাইজটো আপোনাৰ ইয়াতো দিয়া আছে গতিকে সেইমতে আপুনি প্ৰিপেয়াৰ কৰি ৰাখি আপলোড কৰিব নেক্সট সিগনেচাৰ এজ ৱেল এজ আপুনি আপলোড কৰিব নেক্সট আপোনাৰ আহিলে পাছৱৰ্ড অতি ইম্পৰ্টেন্ট যেহেতু আপোনাৰ যেটো এপ্লিকেশন আইডি থাকিব তাত এগেইনষ্ট আপুনি পাছৱৰ্ড পুট কৰি ইন ফিউচাৰ আপুনি লগইন কৰিব লাগিব গতিকে অতি ইম্পৰ্টেন্ট পাৰ্ট আপুনি পাছৱৰ্ডটো শুদ্ধভাৱে দিব ৰিএন্টাৰ পাছৱৰ্ড দিব আৰু ক'বাত লিখি ৰাখিব বা আপুনি মনত ৰাখিব ভালকৈ যাতে আপুনি ভৱিষ্যতে আকৌ লগইন কৰিব পাৰে তাৰ পৰা সাবমিট কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশন সাবমিটৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব তাৰ এটা প্ৰিন্ট আউট আপুনি লগত ৰাখি ল'ব গতিকে বন্ধুসকল আপোনালোকে দেখিলে এপ্লাই প্ৰসেছটো ভেৰি ইজি So never to worry আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰিব আৰু যদি সঁচাকৈ আপোনালোকে ভিডিওটো উপকৃত কৰিছে তেন্তে আপোনালোকে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব যাতে আমি পুনৰ এনেকুৱা নতুন ভিডিও প্ৰস্তুত কৰিবলৈ উৎসাহিত হওঁ সো পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ